গুড আফটাৰনুন এভৰিৱান। আজি মই তোমালোকক DLEDৰ যিটো ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ চেপ্টাৰটো ডিছকাছ কৰিছিলোঁ, আজি তাৰ আমি কেইটামান MCQ ডিছকাশ্যন কৰিম, ঠিক আছে। আৰু MCQ থ্ৰুৰে আমি কনচেপ্টখিনি আকৌ এবাৰ ৰিভাইজ কৰিম। তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো মন কৰা যে এ চাম অফ কিমান আছে 4800 ইমান ইজ ডিভাইডেড এমং A, B and C, মানে ইমান টকা A, B আৰু Cৰ মাজত ভগাই দিয়া হ'ল। কোনটো ৰেচিঅ'ত ভগাই দিয়া হ'ল? 3:4:5 3:4:5 ৰেচিঅ'ত এইটো ভগাই দিয়া হ'ল, ঠিক আছে। তো সুধিছে যে দ্য শ্বেয়াৰ of B is how much percent more than that of A. Okay. এতিয়া এটা আমি মেথড তোমালোকে বুজি লোৱা, সেইটো হৈছে কি? সেইটো হৈছে ৰেচিঅ' মেথড। আমি যিকোনো বস্তু ৰেচিঅ'ৰ সহায়েৰে যদি কৰোঁ সেইটো বহুত ইজি হৈ যায়, ঠিক আছে। এই যিটো 4800 পাইছা, এইটো কি? এইটো হৈছে টোটেল, মানে টোটেল ইমান আছিলে, মানে টোটেল এমাউণ্ট, ঠিক আছে। কিন্তু ৰেচিঅ'ত তাৰ কিমান মানে আছে? 3, 4 and 5 কিমান হ'ব যোগ কৰিলে? 9, 10, 11, 12, মানে কিমান? 12 ইউনিট। তো এই 12 ইউনিট হৈছে ৰেচিঅ'ৰ মতে টোটেল, কিন্তু কুৱেশ্যনৰ মতে কিমান দিছে আমাক? 4800। তো তেতিয়াহ'লে 1 ইউনিটৰ কিমান হ'ব? 1 ইউনিটৰ হ'ব 400। তো সুধিছে যে বিটো এতকৈ কিমান বেছি? এইটো বি, এইটো এ, কিমান? 1 বেছি। তো এইটোৱে হ'ব এনচাৰ, 400। বুজি পালা? আৰু এই গোটেইবোৰ কুৱেশ্যন মই যিমান কালেক্ট কৰিছোঁ, গোটেইবোৰ হৈছে তোমালোকৰ PYQ, ভেৰিয়াছ এক্সামত অহা PYQ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো কি দিছে? এইটো তোমালোকে এনেকৈ লিখি ল'ব পাৰা যে x/y কিমান দিয়া আছে? 3/2, ঠিক আছে। তো আমাক কি লাগে? আমাক লাগে যে 2x + 5y ডিভাইডেড বাই 3x + 7y, ঠিক আছে। এতিয়া যদি এনেকৈ দিয়া থাকে, এক্সৰ মানটো কি হ'ব? এক্সৰ মানত মানে এক্সৰ আগত থকা, মানে এক্সৰ সন্মুখত থকা মানটোৱে হ'ব এক্সৰ মান, আৰু ৱাইৰ সন্মুখত থকা মানটোৱে হ'ব ৱাইৰ মান। তো এইটো কি হ'ব? 2 × 3 প্লাছ 5 × 2 ডিভাইডেড বাই 3 × 3 প্লাছ 7 × 2 6 + 10 কিমান হ'ব? 16। এতিয়া কিমান হ'ব? 9 আৰু 14, 9 আৰু 14, 14 6 হৈছে 20, এইটো হ'ব 23, মানে এইটো হ'ব তাহাঁতৰ ভেলু 16/23, ঠিক আছে। চিমিলাৰ কুৱেশ্যন এইটো কেনেকৈ আছে জানে? এইটো আছে এনেকৈ x³ + y³ - x³ - y³। এই কুৱেশ্যনটো তোমালোকে হোমৱৰ্ক কৰি কেনে কমেণ্ট ছেকশ্যনত এনচাৰটো জনাই দিবা, ঠিক আছে। অ'কে, নেক্সট ট্ৰাই কৰিম। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কি আছে? 3a + 6b + 9c, ঠিক আছে। আমি ফাইণ্ড কৰিব লাগে কি? আমি ফাইণ্ড কৰিব লাগে a, b = c। এতিয়া যেতিয়া কুৱেশ্যনত এনেকৈ দিয়া থাকিব বস্তুটো, যেতিয়া এনেকৈ কুৱেশ্যনত দিয়া থাকিব আৰু আমাক যেতিয়া এৰ মানটো লাগে, ছাপ'জ যদি এৰ মানটো লাগে, এটো কনচিডাৰ নকৰিবা, বাকী দুটা মাল্টিপ্লাই কৰি দিয়া। 9 আৰু 6 পূৰণ কৰিলে 54, 9 × 6 কিমান হ'ল? 54,
ঠিক আছে তাৰপিছত যেতিয়া আমাক বি লাগে বি তুমি কনচিডাৰ নকৰিম বাকী দুটা পূৰণ কৰিম 27 এণ্ড যেতিয়া আমাক চি লাগে চিটো কনচিডাৰ নকৰিম বাকী দুটা পূৰণ কৰিম ঠিক আছে এইটো হ'ব ইয়াৰ ৰেচিঅ' ইয়াক আমি কাটিব পাৰোঁ 3ৰে কাটিব পাৰোঁ 3ৰে 18 টাইমছ 9 6 আকৌ 3ৰে যাব 3ৰে 6 বাৰ 3ৰে 3 বাৰ 3ৰে 2 বাৰ এণ্ড দিছ ইজ দ্য ৰেচিঅ' তো তোমালোকৰ কুৱেশ্যনত হয়তো এইটো দিয়া থাকিব পাৰে নহ'লে এইটো দিয়া থাকিব এইটোৱে দিয়া থাকিব মেক্সিমাম কেছত কেতিয়াবা ইনকেছ এইটো দিয়া থাকিব পাৰে ঠিক আছে অ'কে এইটো কুৱেশ্যন চোৱা এই কুৱেশ্যনটো মই তোমালোকক হিণ্ট দি দিম ঠিক আছে তো টোটেল এমাউণ্টটো আছে এইটো মানে টোটেলটো আছে টোটেল যিটো আছে এইটো আছে 4 তো কৈছে যে 6 টাইমছ অফ এ মানে 6 ইজ ইকুৱেল টু 4b ইজ ইকুৱেল টু 5c একে আগৰটো নিচিনাই এনেকৈ পাই গ'লোঁ তো বাকীখিনি তোমালোকে হোমৱৰ্ক কৰি কিনে মোক এনচাৰটো কমেণ্ট ছেকশ্যনত জনাই দিবা চিমিলাৰ কুৱেশ্যন ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চোৱা 2 নাম্বাৰ আৰ ইন দ্য ৰেচিঅ' 5:7 দুটা নাম্বাৰ আছে সেই নাম্বাৰ দুটা আছে কি 5:7 ইফ 9 ইজ এডেড টু ইচ অ'কে 9টো এড কৰিছে তাইতো তো আমিতো লিখিব পাৰোঁ 5x প্লাছ 9 7x প্লাছ 9 এণ্ড যেতিয়া এড কৰিম তাহাঁতৰ ৰেচিঅ'টো কিমান হ'ব 8:11 ঠিক আছে বুজি পালোঁ এতিয়া আমি কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম কিমান হ'ব 55x প্লাছ 99 তাৰপিছত হ'ব 8×56x তাৰপিছত হ'ব এইপিনে 98 তো এইটো কি হ'ল x ইকুৱেল টু 1 হ'ল তো সুধিছে কি যে হোৱাট ইজ দ্য অৰিজিনেল নাম্বাৰ তো অৰিজিনেল নাম্বাৰ কোনটো আছিল 5 আৰু 7 তো কি হ'ব 5x মানে কি হ'ব 5 × 1 আৰু এটা আছিলে আমাৰ 7x মানে কিমান হ'ব 7 × 1 মানে 5 আৰু 7 হ'ব অৰিজিনেল নাম্বাৰ ঠিক আছে বুজি পাইছা অ'কে এনেকুৱা কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে তো চোৱা 10 টকা আছে 5 টকা আছে 2 টকা আছে ঠিক আছে আমি যি আছে লিখি ল'ম 10 টকা আছে এই টকাত থাকিলে প্ৰব্লেম নাই যদি গোটেইকেইটা টকাতে থাকে তেতিয়াহ'লে প্ৰব্লেম নাই যদি পইচাত থাকিলেহেঁতেন আমি তাক কনভাৰ্ট কৰিব লাগিলেহেঁতেন 10 টকা আছে 5 টকা আছে 2 টকা আছে 10 টকা কিমান ৰেচিঅ'ত আছে এটা 2 টকা তাৰপিছত এইটো 3 ঠিক আছে এতিয়া কি কৰিম মাল্টিপ্লিকেশ্যন কৰিম 10 × 1x প্লাছ 5 × 2x প্লাছ 2 × 3x তো এই গোটেইখিনি মিলি আমাৰ অভাৰঅল কিমান আছে 390 আছে 390 ঠিক আছে এইখিনি যদি যোগ কৰোঁ কিমান হ'ব 10x 6x ইকুৱেল টু 390 ঠিক আছে অ'কে ঠিকে আছে 390 ডিভাইডেড বাই কিমান হ'ল 26x ইকুৱেল টু 390 therefore x ইকুৱেল টু হ'ব কিমান 15 তাত হৰণ কৰি দিছোঁ তো সুধিছে যে 1
1 টকা মুদ্ৰা মানে কেইটা লাগিব 15টা 2 টকা কেইটা লাগিব মানে 5 টকীয়া মুদ্ৰা কেইটা আছে 30টা আৰু 2 টকীয়া মুদ্ৰা কিমানটা আছে 45টা এইখিনি কেনেকৈ কৰিলে গম পালা 1 into 15 2 into 15 আৰু 3 into 15 this question is very much important you have to know this okay next question to চোৱা the monthly income ratio of two friends মানে দুজন বন্ধু আছিলে এটা আছিলে অজয় ঠিক আছে এটা আছিলে অমিত ঠিক আছে তো তাহাঁতৰ ইনকামৰ ৰেচিঅ'টো দিয়া আছে আমাৰ কিমান 6:7 ৰেচিঅ' each of them save ইমান if their monthly expenditure is to find the monthly income of ইমান এইটো হৈছে তাহাঁতৰ এক্সপেণ্ডিচাৰটো লিখি লওঁ কিমান আছে 2:4 ঠিক আছে ইনকাম এই বস্তুটো আমি এটা কথা জানো যে ইনকামটো কি হয় এক্সপেণ্ডিচাৰ প্লাছ ছেভিং কাৰেক্ট তেতিয়াহ'লে ইয়াৰ ছাপ'জ 2x আছে ঠিক আছে তাৰ লগত কিমান জমা কৰে বুলি কৈছে 630 জমা কৰে নহয় ইমান জমা কৰে ডিভাইডেড বাই ইয়াৰ আছে 4x প্লাছ 6300 জমা কৰে তাৰপিছত তাহাঁতৰ কিমান হয় 6:7 একেই হৈ গ'ল এতিয়া তাহাঁতক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব মই এইটো ইয়াতে কৰি দিছোঁ এইটো হ'ব 14 minus 24 এইটো হ'ব 10x ঠিক আছে এইটো 63000 তো এক্সৰ ভেলুটো পাই গ'লোঁ তো আমাক কাৰ লাগে অজয় কিমান আছিলে 6 ইউনিট ইনকাম কৰে তো ইয়াৰ লগত যেতিয়া আমি 6 পূৰণ কৰিম 14 18 8 হাতে গ'লে 1 34 there is a mistake কুৱেশ্যনটো এবাৰ চাই ল'ম কিবা এটাতো ডাউট হৈ আছে মোৰ কুৱেশ্যনটোৰ ওপৰত ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট মাষ্ট বি এডেড টু ইচ টাৰ্ম অ'কে মানে ছাপ'জ 7/11 আছিলে তো কি এড কৰিব লাগিব ইচ টাৰ্ম বুলি কৈছে তো দুইটাতে কি এড কৰিব লাগিব so that ৰেচিঅ'টো কিমান হয় 3/4 হয় এতিয়া জাষ্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 28 plus 4x 33 plus 3x এতিয়া এইটো হ'ব x এইটো 28 5 তো 5 এড কৰিব লাগিব so that এইটো 3/4 হয় ঠিক আছে বুজি পাইছা okay next question the monthly salary of P and Q মানে P আৰু Q monthly salary তো আমাক দিয়া আছে কিমান 4:3 তাত ইনক্ৰিজ হৈছে বুলি কৈছে এতিয়া যেহেতু এনেকৈ দিয়া থাকে মানে পাৰ্চেণ্টেজো দিয়া থাকে এতিয়া তুমি সেইটো যোনটো মেইন ৰেচিঅ' আছিলে মানে তো তোমাৰ অৰিজিনেল তো অৰিজিনেল ৰেচিঅ'টো 10% ওলাবলৈ দিগদাৰ হয় তো এইটো আমি সুবিধাৰ কাৰণে কি কৰিছোঁ 400 আৰু 300 কৰি লৈছোঁ এইটো তুমি নিজৰ ইচ্ছামতে ল'ব পাৰা 400 ল'ব পাৰা 40 ল'ব পাৰা তো যেতিয়া এই 400ৰ 10% বাঢ়িব 10% বাঢ়িব মানে কিমান বাঢ়িল 40 বাঢ়িল মানে
এইটো আল্টিমেটলি কিমান হ'ল 440 হ'ল নিউ ঠিক আছে এইটো কেনেকৈ হ'ল বুজি পালা ন 400 10% মানে কিমান হ'ল 40 এতিয়া যদি অৰিজিনেলটো 400 আছে তো 400 প্লাছ 40 কিমান হ'ব 440 হ'বনে বুজি পাইছে এতিয়া নেক্সট 300টো কিমান বঢ়াব দিছে 5% এতিয়া ইয়াৰ যদি 5% বঢ়াও কিমান বাঢ়িব 15 বাঢ়িব মানে কিমান হ'ব 315 এতিয়া এইটো কাট কোট কৰিলে আমি নিউ ৰেচিঅ'টো পাই যাম ঠিক আছে বুজি পাইছা okay and this is the last question the ratio of A salary to B salary A salary to B salary দিয়া আছে আমাৰ কিমান 4:5 তো B salary to C salary দিয়া আছে কিমান 3:4 তো সুধিছে যে find the ratio of A to A salary to C এটা লিখি ল'লা এতিয়া যি ভ্যালু আছে আমি তাক পুট কৰিলোঁ 4 আৰু 5 আছে A B আৰু এইটো আছে 3:4 ইয়াত একো নাই ন আৰু ইয়াত একো নাই তো ইয়াত যেহেতু একো নাই ইয়াত এই 5টো আহি যাব তো ইয়াতে হ'ব 5 আৰু ইয়াত আহি যাব 3 ঠিক আছে তো এখিনি কৰিলে কিমান হ'ব এইটো হ'ব 12 এইটো হ'ব 15 এইটো হ'ব 20 আমাৰ কি হৈ আছে A to C এইটো কিমান আছে 12 20 2 দি কাটা 10 বাৰ 3 বাৰ 5 বাৰ মানে কিমান হ'ল ৰেচিঅ'টো 3:5 ৰেচিঅ' হ'ল ঠিক আছে বুজি পাইছা সকলোৱে বুজি পাইছা এই কোৱেশ্যনটো অকণমান ডাউট থাকি গ'ল ন যে কৈছে যে monthly salary of Ajay and Amit is this okay অজয় আৰু অমিতৰ মান্থলি চেলাৰীটো দিয়া আছে তাৰপিছত তাহাঁতি ছেভ কৰাটো দিছে ঠিক আছে if their monthly expenditure is this okay let's try once তো অজয় আৰু অমিত আছিলে তাহাঁতৰ ইনকাম আছিলে কিমান 6 and 7 এক্সপেণ্ডিচাৰটো কিমান দিয়া আছে 2:4 এতিয়া কথাটো হ'ল এই যিটো ইনকাম আছে এই ইনকামটোৰ পৰা যদি আমি সেভিংটো মাইনাছ কৰি দিওঁ হা দুইটাৰ পৰা যদি সেভিংটো মাইনাছ কৰি দিওঁ আমি এক্সপেণ্ডিচাৰটো পাম বুজি পাইছা সকলোৱে তাৰপিছত এইখিনি সলভ কৰিব লাগিব মই সলভ কৰি দেখা নাই মানে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আমাৰ এক্সৰ ভেলুটো আহিব কিমান জানানে 12600 মানে 12,600 তাৰপিছত সুধিছে যে অজয় কিমান আছিলে 6 মানে 6 তো 6 into 12600 and it gives 75600 this is the answer বুজি পালা if you have any doubt please comment it এইটো যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত কৈ দিবা মই নেক্সট ক্লাছত আকৌ বুজাই দিম ঠিক আছে তো আজিলৈ ইমানে যিকেইটা হোমৱৰ্ক কৰিব দিছোঁ দুটা এইকেইটা তোমালোকে হোমৱৰ্ক কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা আজিলৈ ইমানে আমি নেক্সট ক্লাছত আকৌ লগ পাম ষ্টাডি ৱেল